जय हिंद जय अखम टेक्निकल काम जॉब आपने हाथ में यूट्यूब चैनल में स्वागतम जनाय आसाम डायरेक्ट रिक्रुटमेंटर जी ग्रेड 3 ड्राइवर पोस्टर जी अहा 29 सेप्टेम्बर तारिखे जी एग्जाम कंडक्ट কৰিবলৈ গৈ আছে হেতু সন্দৰ্ভত বিশেষ কিছুমান মই ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড আনসাৰ ডিসকাস কৰিব চেষ্টা কৰিম যেহেতু ডিউটি ব্যস্ততাৰ কাৰণে কন্টিনিউয়াসলি ভিডিওস আপলোড কৰিব পৰা নাই যি কি নহওক বিং এ টেকনিশিয়ান আৰু আমাৰ ডিপাৰ্টমেন্টত যিমানখিনি ড্ৰাইভাৰ বা টেকনিশিয়ান পোষ্ট কি কোৱেশ্চন আনসাৰ আহে সেই আৰ্হিবিলাক আমি প্ৰায় ৰেডি কৰোঁ তৈয়াৰী কৰোঁ তাৰ অভিজ্ঞতা ফালৰ পৰা আমাৰ অসমৰ যি এডিআৰ কেনে ধৰণৰ কোৱেশ্চন আনসাৰ আহিব পাৰে সেই অভিজ্ঞতাটো শ্বেয়াৰ কৰিবৰ কাৰণে আজি মই বিশেষ এটা সময় উলিয়াই তোমালোকৰ ওচৰত মই এই ভিডিওটো মই আপলোড কৰিবলৈ গৈ আছো সেই গতিকে ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব যেহেতু আমি আজিৰ ভিডিওত মই আৰটিও কোড এক্ট এণ্ড ৰুলছ ফাইন আৰু ইয়াৰ কিছুমান ইম্পৰ্টেন্ট ইনফৰমেশ্যন আমি ডিসকাস কৰিব চেষ্টা কৰিম ओके पुन प्रथमे आमी कब चेष्टा करूँ जे क्वेश्चन আহিব পাৰে যে য'ত এমভি অৰ্থাৎ মটৰ ভেহিকেল এক্ট जी मटर भेहिकेल एक्ट तो आहे एक्चुअली 1980 आधारत इ 1988 आधारत एक्ट एंड रूल्स बिलक बनवा होइसे तारे किसुमान लेटेस्ट अपडेट होइसे कि 2019 त किसुमान एमेंडमेंट करा होइसे हि एमेंडमेंट रूल्स एंड रेगुलेशन बिलक बुझाब चेष्टा करिम एक्ट एंड रूल्सर लगते यार की फाइन किमान टका फाइन আগত কাটিছিলে এতিয়া কিমান কাটে হেতু বিষয়ে মই জনাব চেষ্টা করিম ओके पुन प्रथमे आमी आरटीओ कोडर कथा कब चेष्टा करिम जेहेतु आमी जेतिया गाड़ी चलाओ AS02 AS01 AS17 AS04 प्रथम हे संख्याটো দেখিলে আমি গম পোৱা যায় যে সেই গাড়ীটো কোনটো ডিস্ট্ৰিক্টৰ হয় ओके बाकी कोड बिलक आमी निजे निजे नेजानिलो अर्थात जेतियाলৈকে আমি এটো স্ক্যানিং নকৰো বা ইয়াত আমি সার্চ নকৰো তাত নকৰিলো আমি ওপৰৰ মানে তাৰ আগৰ A02 A04 এটো গাড়ী হিবহাগৰ জোৰহাট ধুবুৰী হেতু বলে আমি জানিব পৰা যায় ঠিক আছে হেই গতিকে হেই তাৰে কিছুমান নিশ্চয় দুটামান কোৱেশ্চন আনসাৰ আহিব পাৰে যে AS07 AS04 AS06 আৰু AS03 বুলি তাৰে কোনখন ডিব্ৰুগড় জিলাৰ পঞ্জীয়ন অৰ্থাৎ ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় বুলি গতিকে গুটেইখিনি কোড বিলাক তোমালোকে মনত ৰখা প্ৰয়োজন আৰু মই তোমালোকক কিছু মই কোডৰ কথা ক'ব চেষ্টা কৰিম বাকি তোমালোকে কোড বিলাক নিজে চাব চেষ্টা কৰিবা ওকে সাপোজ AS01 কামৰূপ মেট্ৰো হয় AS02 নগাঁও AS03 যোৰহাট AS04 হিবহাগৰ 05 গোলাঘাট AS06 ডিব্ৰুগড় AS07 লখিমপুৰ AS08 ডিমা হাছাও AS08 কাৰ্বি আলং AS10 কৰিমগঞ্জ আৰু AS11 কাছাৰ AS12 শোণিতপুৰ দৰং এনেকে ঠিক তেন তোমালোকৰ এনেকে পাবা মই ডেসক্ৰিপচন দিয়া থাকিব নতুবা তুমি গুগলতো তোমালোকে চাব পাৰিবা এনেদৰে কৈ থাকিলে ভিডিও বহুত দীঘল হৈ যাব মেন বিশেষ কিটা থাকি যাব ঠিক আছে সেই কোড বিলাক মনত পৰি যাবা যেহেতু কোড বিলাক আহিব পাৰে নিশ্চয় ओके कामरूपर किन ध्यान दिबा दे आरटीओ कामरूप मेट्रो AS01 হয় AS025 आरटीओ कामरूप रूरल एरियार হয় ঠিক আছে হেতু ओके এই কোড বিলাক তোমালোকে ধ্যান দিবা যেহেতু আৰু এটা কথা ক'ব চেষ্টা কৰে যে আমাৰ অসম পুলিশ ঠিক আছে অসম পুলিশৰ নিৰ্দিষ্ট দুটা কোড থাকে দেই এটো ধ্যান দিবা AS30 আৰু 31 এই দুটা কোড ইউজ কৰা হয় সেই দুটা কোড দেখিলে আমি গম পোৱা যাব যে হেতু অসম পুলিশৰ গাড়ী বুলি ওকে লগতে গুটেই ভাৰতবৰ্ষৰ তোমালোকে কোড বিলাক ধ্যান দিব চেষ্টা কৰিবা মই মেপৰ মাধ্যমত মই দেখাব চেষ্টা কৰিছো যেনে ৰাজস্থানৰ RJ মধ্যপ্ৰদেশৰ MP বিহাৰৰ BR অৰুণাচল প্ৰদেশৰ AR AP নহয় আকৌ AR অৰুণাচল প্ৰদেশ AR অন্ধ্ৰ প্ৰদেশৰ AP ঠিক আছে এই কিছুমান মই ইয়াত কি বুলি কয় মেপৰ মাধ্যমত মই দেখাব চেষ্টা কৰিছো এনে ধৰণৰ আহিব পাৰে মানে বেলেগ এটা ষ্টেটৰ দেখাব পাৰে সেই ষ্টেটৰ কোডটো কোনখন জিলা বিলংস কৰে ওকে সেইবিলাক তোমালোকে ধ্যান দিবা ওকে নেক্সট আমি এতিয়া নাম্বাৰ প্লেটৰ কথা ক'ব চেষ্টা কৰিম হেতু অহা সম্ভাৱনা আছে কিন্তু ভেৰাইটিজ টাইপছৰ নাম্বাৰ প্লেট দেখিবলৈ পোৱা যায় যেহেতু কিছুমান নাম্বাৰ প্লেট আমি প্ৰাইভেট বিলাক কোন বিলাক বুজা যায় য'ত হোৱাইট কালাৰ থাকে নহয় এই নাম্বাৰ প্লেটৰ বেকগ্ৰাউণ্ড হোৱাইট আৰু যি নাম লেটাৰটো কলা ব্লেক ইংকে লিখা যায় হেতু প্ৰাইভেট ভেহিকেল হয় নেক্সট য'ত নাম্বাৰ প্লেটৰ ইয়েলো হয় আৰু লিখা কিহেৰে হয় ব্লেক আখৰে লিখা হয় হেতু ট্ৰান্সপোৰ্ট ভেহিকেল ট্ৰান্সপোৰ্ট মিন্স কমাৰ্শিয়েল ভেহিকেল য'ত আমি যান বাহন অনা নিয়া কৰা বা তাৰ পাছত য'ত सवारी आना निया কৰা বিলাক হেবিল ট্ৰান্সপোৰ্ট ভেহিকেলত আহে হেবিলা কি ইয়েলো নাম্বাৰ প্লেট পোৱা যাব
লগতে য'ত আপোনাৰ কিছুমান ব্লু আছে য'ত ব্লু ফৰেন ডিপ্ল'মেটিক বুলি হ'ল আপোনাৰ ফৰেন ডিপ্ল'মেটিক নাম্বাৰ হয় য'ত আপোনাৰ কিছুমান এম্বেচি বা ফৰেনৰ পৰা আহি পেলাই কিছুমান যে অফিচেছবিলাকত য'ত থাকে এটা ডিফাৰেণ্ট টাইপছৰ তাত নাম্বাৰ দেখিবলৈ পোৱা যায় য'ত 24 TD য'ত দিল্লীবিলাকত থাকে এনে অলপ বেলেগ ধৰণৰ নাম্বাৰ দেখিবলৈ পোৱা যায় য'ত ব্লু কালাৰ ইয়াত নাম্বাৰ প্লেট থাকে ঠিক আছে এটা ফৰেন ডিপ্ল'মেটিক নাম্বাৰ হয় আৰু নেক্সট এটা ক'ব চেষ্টা কৰোঁ আমি গ্ৰীণ য'ত বেকগ্ৰাউণ্ড গ্ৰীণ হয় আৰু আখৰটো হোৱাইট কালাৰ হয় সেইটোকে EV অৰ্থাৎ ইলেক্ট্ৰিক ভেহিকেল ওকে সৰি ইলেক্ট্ৰিক ভেহিকেল বুলি কয় ওকে ইলেক্ট্ৰিক ভেহিকেল তোমালোকে টটোবিলাকত দেখিছাগে এটা নিশ্চয় য'ত আছে তাত কি ইলেক্ট্ৰিক or vehicle বিলাকত গ্ৰীণ নাম্বাৰ প্লেট দেখিবলৈ পোৱা যায় নেক্সট যি ৰেড আৰু হোৱাইট কালাৰ হয় টেম্পৰৰী ৰেজিষ্ট্ৰেশ্যনৰ হয় যদি ইয়াত আপোনাৰ এনে ধৰণৰ ৰেড বেকগ্ৰাউণ্ড ৰেড আৰু নাম্বাৰটো হোৱাইট দেখিবলৈ পোৱা যায় সমটাইমছ এমাহ দুমাহৰ কাৰণে থাকে তাৰপাছত এইটো আকৌ যে প্ৰাইভেট হ'লে প্ৰাইভেট হোৱাইট কালাৰ হ'ব যদি কমাৰ্চিয়েল হয় কমাৰ্চিয়েল নাম্বাৰত আহি যাব অৰ্থাৎ ট্ৰান্সপৰ্ট ভেহিকেল য়েল্লো নাম্বাৰ প্লেট পোৱা যায় ওকে আৰু নেক্সট ওৱান আহিছে কি আপোনালোকৰ ডিফেন্সৰ যি হয় যে এৰো মাৰ্ক দেখিবলৈ পোৱা গৈছে এটা ডিফেন্সৰ কিছুমান কোড হয় সেইবিলাক ডিফেন্সৰ এটা কিছুমান গোপনীয় কনফিডেন্সিয়েল নাম্বাৰ হয় এটা ডিফেন্সৰ বেলেগ নিজে সিহঁতৰ ৰেজিষ্ট্ৰেশ্যন হয় কোনো এটা RTO লগত ৰেজিষ্ট্ৰেশ্যন নহয় ঠিক আছে এই ধৰণৰ ৰেজিষ্ট্ৰেশ্যনবিলাক দেখিবলৈ পোৱা যায় আৰু লগতে আৰু দেখিব চেষ্টা কৰোঁ যদি অশোক স্তম্ভৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ যি প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ এটা বেলেগ কোনো এটা নাম্বাৰ প্লেট নাথাকে জাষ্ট অশোক স্তম্ভটো দেখিবলৈ পোৱা যায় আৰু বিশেষ আমি বেছি দূৰলৈ নাযাওঁ আমাৰ অসমৰ কথা ক'ব চেষ্টা কৰোঁ অসমৰ যি AP অৰ্থাৎ আসাম পুলিচ অসম পুলিচৰ দুটা দেখিবলৈ পোৱা যায় নাম্বাৰ AS30 AS31 ঠিক আছে মোষ্টলি 30 ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় সেই নাম্বাৰটো দেখিলে আমি গম পোৱা যাব সেই গাড়ীটো কি অসম পুলিচৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি ঠিক আছে এনেধৰণে আমি সেই নাম্বাৰবিলাকৰ কুৱেশ্যন আমি আহিলে আমি কৰিব লাগিব য'ত কোনটো নাম্বাৰ প্লেটৰ কালাৰ কি বুজায় এনেধৰণৰ কুৱেশ্যনছ তোমালোকক MCQ টাইপত আহিব পাৰে মই সময়ৰ অভাৱত তোমালোকক MCQ এটাত মই নাম্বাৰ কুৱেশ্যন আছে বনাব নোৱাৰিলোঁ ওকে তাৰ বাবে ক্ষমা বিচাৰিছোঁ ওকে নেক্সট এটা আমি ক'ব চেষ্টা কৰিম এক্ট এণ্ড ৰুলছ এলং উইথ ইয়াৰ পানিছমেণ্ট অৰ্থাৎ পেনাল্টি বা পানিছমেণ্টে হওক কি হয় সেইটো বিষয়ে মই জনাব চেষ্টা কৰিম যে মটৰ ভেহিকেল এক এমেণ্ডমেণ্ট হয় অৰ্থাৎ 2019 যি এমেণ্ডমেণ্ট কৰা হৈছে শুধৰণি কৰা হৈছে সেইটো আধাৰত মই কিছুমান পেনাল্টিজ এণ্ড ফাইনছৰ কথা বুজাব চেষ্টা কৰিম য'ত ড্ৰাইভিং উইথআউট লাইচেন্স য'ত উইথআউট লাইচেন্সত যদি গাড়ী চলায় তেতিয়া ছেকশ্যন 3 আধাৰত তেওঁ অফেন্স ধৰা হ'ব য'ত 5,000 পৰ্যন্ত ইয়াক কি পানিছমেণ্ট পেনাল্টি দিব পে' কৰিব লাগিব ওকে আৰু ড্ৰাইভিং উইথআউট ৰেজিষ্ট্ৰেশ্যন য'ত ড্ৰাইভিং উইথআউট ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ বা যদি চলায় তেতিয়াহ'লে ছেকশ্যন 39 তাৰ য'ত 5,000ৰ পৰা 10,000 পৰ্যন্ত পে'মেণ্ট কৰিব লাগিব পেনাল্টি হিচাপে ওকে ড্ৰাইভিং উইথআউট ইঞ্চুৰেঞ্চ য'ত ইঞ্চুৰেঞ্চ যদি এক্সপায়াৰ হৈ গ'ল য'ত থাৰ্ড পাৰ্টি হ'লেও মিনিমাম থাকিব লাগিব ঠিক আছে য'ত যদি ইয়াৰ ইঞ্চুৰেঞ্চ যদি উকলি যায় তেতিয়া 2,000ৰ পৰা 4,000 পৰ্যন্ত ইয়াৰ পেনাল্টি লোৱা যায় লগতে ড্ৰাইভিং উইথআউট হেলমেট যদি হেলমেট নিপিন্ধাকৈ যদি মটৰচাইকেল চলায় তেতিয়াহ'লে ছেকশ্যন ধাৰা 129 আধাৰত 1,000 টকা য'ত আগত 100 টকা আছিলে ঠিক আছে বহুতখিনি ইনক্ৰিজ কৰা হৈছে এই গতিকে 2019ৰ এমেণ্ডমেণ্ট কৰা হৈছে য'ত আগত 100 টকা লৈছিলে আৰু ইয়াত মিনিমাম 1,000 টকা মেক্সিমাম 2,000 টকা কিছুমান জেগাত 1,500 টকা 2,000 টকা লোৱা যায় সেই গতিকে আমাৰ অসমত 1,000 টকা লোৱা হৈছে এনেকৈ বেলেগ জেগাত বেলেগ সেই গতিকে 1,000ৰ পৰা 2,000 টকা মই ইয়াত দেখুওৱা হৈছে অ'কে স্পিডিং ছেকশ্যন য'ত ফুল স্পীডত অভাৰ স্পীডত যদি চলায় তেতিয়া ছেকশ্যন ধাৰা 112 আধাৰত 1,000ৰ পৰা 5,000 পৰ্যন্ত দিব লাগিব নেক্সট ৰেড লাইট জাম্পিং অৰ্থাৎ তুমি গাড়ীখন চলাই আছা য'ত ৰেড লাইট আহিলে তুমি ডাইৰেক্ট ক্ৰছিং কৰি যাব চেষ্টা কৰিছা তাত ছেকশ্যন ধাৰা 119ৰ আধাৰত তোমাক পানিছেবল অফেন্স হয় অ'কে নেক্সট হয় ৰেছ ড্ৰাইভিং ছেকশ্যন ধাৰা 184 য'ত 1,000 টকাৰ পৰা 5,000 পৰ্যন্ত এইবিলাক মানে কি ধাৰা আৰু কিমান পেনাল্টি এনেকৈ ভাগকৈ সুধিব পাৰে ৰেড লাইট জাম্পিং কৰিলে ছেকশ্যন ধাৰা কিমান লাগে 119 তাত কিমান পেনাল্টি হ'ব পাৰে এনেকৈ হ'ব পাৰে কুৱেশ্যন আহিব পাৰে ঠিক আছে সেই গতিকে পেনাল্টি প্লাছ ইয়াৰ ছেকশ্যন অৰ্থাৎ ধাৰাবিলাকো মনত ৰাখিব চেষ্টা কৰিবা নেক্সট আহিছে কি ড্ৰাইভিং আণ্ডাৰ ইনফ্লুৱেঞ্চ ছেকশ্যন 185 অৰ্থাৎ
ড্ৰাগছ বা ড্ৰিংক এণ্ড ড্ৰাংক এনেধৰণৰ যদি গাড়ী চলাই ধৰা পৰে তেতিয়াহ'লে ধাৰা 185ৰ আধাৰত 2000ৰ পৰা 10,000 পৰ্যন্ত ইয়াত কি বুলি কয় পেনাল্টি দিব লাগে ঠিক আছে ইয়াত কিছুমান চেক কৰা যায় যে তোমালোকে নিশ্চয় দেখিছা য'ত 100 ml ব্লাডত যদি 30 ml যদি ইয়াত এলকহল মিলিলে নৰ্মেল তাতকৈ যদি এবভ যদি এলকহল মিলা হয় তেতিয়া এলকহলিক ড্ৰাইভিং বুলি কোৱা যায় ওকে সেইবিলাক কিছুমান মই বস্তু অলপ আঁতৰি গৈছে ইমান ডিটেইলছ মই ব্ৰিফ কৰিবলৈ মানে সময় পোৱাহি নাই শ্বৰ্টকৈ আনিব চেষ্টা কৰিছোঁ ঠিক আছে তোমালোকে নেটত গৈ পেলাই গুগল কৰিব চাব চেষ্টা কৰিবা গোটেই ডিটেইলছ ব্ৰিফ ডিটেইলছটো ওকে নেক্সট জুভেনিল ড্ৰাইভিং অৰ্থাৎ এইটো হ'ল ছেকশ্যন ধাৰা 4 বা ধাৰা ইয়াত 119A বুলিও কোৱা যায় য'ত এমেণ্ডমেণ্টত ছেকশ্যন 4 এইটো ধাৰা এইটোৱে বুজায় যে যোনটোত মানে কি 18 বছৰ তলৰ যেহেতু আমাৰ ছেকশ্যনৰ লাইচেঞ্চ 18 বছৰ ওপৰৰহে উইথ গেয়াৰৰ লাইচেঞ্চ অধিকাৰী হয় সেইটো মনত ৰাখিবা দেই 18 বছৰ ওপৰ হ'ব লাগিব যাৰ গেয়াৰ লগোৱা যাৰ গাড়ী চলাবৰ কাৰণে 18 বছৰ বয়সৰ সীমাৰ ওপৰৰহে লাইচেঞ্চৰ অধিকাৰ হয় আৰু 16 বছৰৰ পৰা 18 বছৰৰ ভিতৰত উইদাউট গেয়াৰ এইটো লাইচেঞ্চ পোৱা যায় তাতো কিছু ফৰ্ম ফিল আপ কৰা হয় ফৰ্ম ফিল আপত নিজৰ পেৰেণ্টছৰ পাৰ্মিশ্যনত তাত টিক মাৰিব লাগিব ঠিক আছে 16 ইয়াৰ্ছতো লাইচেঞ্চ পোৱা যায় উইদাউট গেয়াৰবিলাকত অ'কে আৰু কিমান চিচি আছিলে মেবি 30 নে 50 চিচি স্কুটি বা গাড়ীবিলাকৰ কিছুমান আছে সেইবিলাকত 16 বছৰ বয়সতো লাইচেঞ্চ পোৱা যায় ওকে সেই গতিকে ইয়াত কৈছে কি যে 18 বছৰ তলৰ যদি কিছুমানে যদি গাড়ী চলাই এক্সিডেণ্ট কৰে তেতিয়াহ'লে সেই পেৰেণ্টছ বা গাৰ্জেন যাৰ গাড়ীৰ মালিক বা মাক দেউতাসকলক 25,000 ইয়াৰ পেনাল্টি হ'ব লগতে 3 বছৰ পৰ্যন্ত জেলো হ'ব পাৰে সেই গতিকে এইটো কিশোৰীৰ মানে জেভলাইন জুভেনাইল ড্ৰাইভিং ছেকশ্যন 4 য'ত 119A বুলিও কোৱা যায় ঠিক আছে এই ধাৰাবিলাক তোমালোকে মনত ৰাখিবা এই ধাৰাৰ আধাৰত কি কি পেনাল্টি হয় আৰু সেই ডিপলি অলপ চাব চেষ্টা কৰিবা ঠিক আছে নেক্সট সিট বেল্ট যদি নিপিন্ধা তেতিয়াহ'লে 1000 ইয়াৰ পেনাল্টি আছে আৰু লগত টু হুইলাৰ যদি অভাৰলোডিং মানে ট্ৰিপল যদি তিনজন বহে তেতিয়াহ'লে কিমান 2000 আগত কিমান আছিলে 100 টকা আছিল আজিকালি 2000 টকা কৰিছে উইথ 3 মান্থ লাইচেঞ্চ তোমালোকক কেনচেল কৰা যাব ঠিক আছে এই এনেধৰণৰ কিছুমান এইবিলাক তোমালোকৰ এক্ট এণ্ড ৰুলছ ধাৰা আহিব পাৰে সেই গতিকে ধ্যান দিবা আৰু লগতে এটা দুইটা মই ক'ব চেষ্টা কৰোঁ ILP ইনাৰ লাইন পাৰ্মিট য'ত তোমালোকে অসম বুলি নহয় নৰ্থ ইষ্টত 5খন জেগাত অৰুণাচল মিজোৰাম নাগালেণ্ড আৰু ক'ত আছিলে মণিপুৰ এনে কিছু জেগা ঠিক আছে য'ত আমি এণ্ট্ৰি কৰিবৰ কাৰণে ILP লাগে ইনাৰ লাইন পাৰ্মিট লাগে সেইবিলাক জানিব চেষ্টা কৰিবা আৰু লগতে টুৰিষ্ট যাবৰ কাৰণে প্ৰটেক্ট এৰিয়া পাৰ্মিট PAP ঠিক আছে এইবিলাক ধ্যান দিব লাগে যেতিয়া গাড়ী চলাওঁতে যদি মোবাইল ফোন ইউজ কৰা হয় তেতিয়া যদি ধৰা পৰে তেতিয়া তোমাক ছেকশ্যন 177 আধাৰত তোমাক পানিছেবল দিব পাৰে ঠিক আছে পেনাল্টি দিব ওকে এনেধৰণৰ কিছুমান এক্ট এণ্ড ৰুলছ বহুতখিনি আছে তোমালোকে চেক আউট কৰিবা সিট বেল্ট আছে সিট বেল্টটো যদি ৱেৰিং নকৰা তেতিয়াহ'লে আগত 100 টকা আছিল আজিকালি 1000 টকা পৰ্যন্ত কৰি দিছে অভাৰলোডিঙৰো আগত 100 টকা আছিল 2000 টকা লগত 3 মাহ লাইচেঞ্চ ৰদ্দ কৰা যায় এনেধৰণৰ কিছুমান ইনফৰমেশ্যন তোমালোকে গুগল থ্ৰুদি ল'ব চেষ্টা কৰিবা আৰু মই যিমানখিনি মোৰ মগজত আছিলে মই সকলো দিব চেষ্টা কৰিলোঁ ভিডিঅ'টিৰ ব্যস্ততাৰ মাজতো নেক্সট মই চেষ্টা কৰিম যদি সময় সুবিধা পায় আৰু এটা হ'লেও ভিডিঅ' মই আপলোড কৰিব চেষ্টা কৰিম লগতে অহা 29 তাৰিখে তোমালোকে ভালকৈ এক্সাম দিয়া তাৰে শুভকামনাৰে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' জয় হিন্দ জয় অসম